নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল সেহি সময়ত সবাকুদায়ে দৈত্য শিশু সমস্তক মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মজত। নাৰদে কৈছে, হে ধৰ্মৰাজ যুধিষ্ঠিৰ, তুমি শুনাচোন। যেতিয়া শুক্ৰৰ পুত্ৰসকলে দৈত্যৰ শিশুসকলক জ্ঞান দি, এই যে আমাৰো বিদ্যালয়বিলাকত মাজতে ইৰিগেশ্যন বুলি এটা সময় থাকে, যিটো পানী খোৱা ছুটি বুলি কয়, সেই আধা ঘণ্টামান সময় যেনেকৈ আমাৰো সাম্প্ৰতিক সময়ত আমি দেখোঁ বিদ্যালয়ত নাম লগোৱাৰ পাছত ছাত্ৰ ছাত্ৰী হিচাপে বুজি পাওঁ, ঠিক তেনেকৈ সেই সময়তো সেই শুক্ৰাচাৰ্যৰ খণ্ড আৰু অমৰ্ক নামৰ দুই পুত্ৰ একেৰাহে পাঠদান কৰাৰ অন্তত মাজতে অকণমান সময় জিৰণি দিয়ে। আৰু সেই জিৰণি সময়খিনি আৰু তাৰ লগতে যেতিয়া ৰাতি শুক্ৰাচাৰ্যৰ দুই পুত্ৰ খণ্ড আৰু অমৰ্কই কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল, যেতিয়া নিজৰ ঘৰলৈ গুচি যায়, তেতিয়া প্ৰহ্লাদে বাকী লগৰীয়াসকলক একগোট কৰি কি কৰে, সেহি সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মজত। সেইখিনি সময় প্ৰহ্লাদে সৎব্যৱহাৰ কৰে। যেতিয়া গুৰুৱে শিকাই থাকে তেতিয়া বৰ বিশেষ কথা বতৰা নকয় সেইবিলাক, কিন্তু যেতিয়া গুৰুৱে এৰি থৈ যায় সেইখিনি সময়তে গোটেইখিনিকে ওচৰলৈ মাতি একগোট কৰি সেই ভাগৱত ধৰ্মৰ কথাখিনি প্ৰকাশ কৰে। ৰামে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমত্তা যে বেহয়, কুমাৰ কালত হুয়ায় কমত ভকতি আচৰয়। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম, মুখ কুদ পাৰে দিবা ক, হেন জানি যত ভকতি কৰোক, যাৰ ইচ্ছা তৰিবা ক। মনুষ্য জন্মটো দুৰ্লভ। দুৰ্লভ মানে পাবলৈ নাই, অৰ্থাৎ সহজতে লাভ কৰিব পৰা এটা হৰি নহয়, এটা জন্ম নহয় মনুষ্য জন্ম। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত। সেই সভাসদবৰ্গ তোমালোকে শুনাচোন, কি শুনিবা? কৃষ্ণৰ চৰিত্ৰ শুনিবা, কিয়নো আতপৰে ইয়াৰ বাহিৰে কলিযুগত মহাপুণ্যৰ কৰ্ম দ্বিতীয় এটা নাই। লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। লভি আছা জন্ম, সেই সভাসদবৰ্গ, সেই মনুষ্যসকল, তোমালোকে যিটো জন্ম লাভ কৰিছা, জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত। মনত ৰাখিবা, ব্ৰহ্মায়ো ইচ্ছা কৰিছিল মনুষ্য জন্ম পাবলৈ, কিন্তু ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। গতিকে কিমান দুৰ্লভ মনুষ্য জন্মটো। সেই মনুষ্য জন্ম আমি লাভ কৰিছোঁ কলিযুগত। ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে।
এই তিনিটা সংযোগ আমাৰ হৈ আছে। কলিযুগ মনুষ্য জন্ম ভাৰতবৰ্ষ, 4 নম্বৰ সংযোগটো কৰি ল'ব লাগে কৃষ্ণ নাম, জীৱ পৰম গতি। সিদ্ধান্ত দিছে প্ৰহ্লাদে যে মনুষ্য জন্মটো লাভ কৰা প্ৰত্যেকজন মনুষ্যৰ ভিতৰত যিজন বুদ্ধিমত্তা, যিজন বুদ্ধিয়ক, গুৰুজনাই কৈছে ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰস অমৃত। ৰসত যিজন চতুৰ বুলি কৈছে সেইজন বুদ্ধিমত্তাৰ কথা কৈছে। কুমাৰ কালতো হুয়াই কমত ভকতিক আশ্ৰয়। তেওঁ কুমাৰ কালৰ পৰাই কায় বাক্য মন এক কৰি ভক্তিক আশ্ৰয় কৰে। তেওঁ কোনো বয়সৰ কথাটো ভাবি নাথাকে। আমাৰ সমাজত সেইটো চলি থাকে যে মোৰ এতিয়াই শৰণ ল'ব নাই হোৱা, মই এইবিলাক মাছ মাংস খোৱা বান্ধোনত সোমাব নোৱাৰোঁ শৰণ লৈ। দেউতাকে যদি কয় বোলে শৰণ ভাগ ল'ব লাগিব দেই, তেতিয়া পুত্ৰই কি বুলি কয়, নাই দেউতা মোক সেইবিলাকৰ মাজলৈ নাটানিবা। এতিয়া প্ৰহ্লাদে শিশুসকলক কি বুলি কৈছে, তেতিয়া প্ৰহ্লাদৰ বয়সটো 5 বছৰ, আৰু 5 বছৰতে প্ৰহ্লাদে ভক্তি কৰিছে। আৰু লগৰীয়াসকলকো উপদেশ দিছে যে কুমাৰ কালত কায় বাক্য মন এক কৰি যিজন ৰখত চতুৰ বুদ্ধিয়ক তেওঁ স্বাভাৱিকতে ভক্তিক আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰে। কিন্তু আমাৰ আজিও বহু বাপাৰ মনত এনেকুৱা ধাৰণাও আছে যে চাকৰিৰ পৰা ৰিটায়াৰ হ'বলৈ, অৱসৰ ল'বলৈ আৰু মোৰ 2 বছৰ আছে, তাৰ পাছতে মই শৰণ ভাগি ল'ম। আৰু তাৰমানে 60 বছৰ পাৰ হৈ গৈছে, অৰ্থাৎ শৰণ ভজনৰ কথা মনলৈ নাহে। কিয়নো চাকৰিত থকা লগৰীয়াসকলৰ লগত পাৰ্টি কৰিব নোৱাৰিব, সেইকাৰণে সেই ভাৱনাটোৰ কাৰণে শৰণ লোৱা ব্যৱস্থাটোৰ পৰা আঁতৰত থাকে। এনেকুৱা বিভিন্ন ধৰণৰ খেলি মেলি ভাৱনাই আমাৰ সমাজখনৰ ব্যক্তিৰ যি চিন্তাৰ মাজত চানি ধৰিছে। গতিকে আমি চিন্তা কৰিব লাগিব, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, যে শাস্ত্ৰ আমাক পঢ়িবলৈ কৈছে জ্ঞান লাভৰ বাবে। এতিয়া প্ৰহ্লাদে উপদেশ দিছে যে মনুষ্য জন্মটো পাই চতুবৰ্গ যদি সাধন কৰিব বিচাৰা, ধৰ্ম অৰ্থ কাম মোক্ষ পথ এটাই, কিন্তু সেইটো হ'ল শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপাই। এই চতুবৰ্গ ইয়াৰ দ্বাৰাই সাধন হয়। সেই পথটো হ'ল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিৰ মাজেৰে জীৱনটো আগবঢ়াই নিবলৈ যি চেষ্টা কৰে, তাৰ মাধ্যমেৰেহে এইটো সম্ভৱ। এনেই আমি সকলোৱে কৈ থাকোঁ মই চুৰ কৰি খাইছোঁ নি, কৰ্ম কৰিহে খাইছোঁ। গীতা শাস্ত্ৰতো কৈছে কৰ্মই ধৰ্ম, গতিকে মই কৰ্ম কৰি খাইছোঁ মানে মই ধৰ্ম কৰি আছোঁ। সকলো কৰ্মই ধৰ্ম নহয়। শাস্ত্ৰই আমাক কৰ্ম কৰিলে ধৰ্ম হ'ব বুলি নাই কোৱা। কৰ্ম তেতিয়াহে ধৰ্মৰ শাৰীলে উত্তৰণ হয় যেতিয়া সেই কৰ্মটোৰ দ্বাৰা উপাৰ্জিত ধনৰাশি বা সেই উপাৰ্জিত বস্তু যেতিয়া আমি খেতি কৰিম, খেতি কৰোঁতে আমি যি উপাৰ্জন হিচাপে ধান পাম, সেই ধান, সেই বীজ ক'ত দিব লাগিব? গুৰু দেৱ নাম আৰু ভকতত দিব লাগিব এমুঠি। যদি নিদিয়াকৈ কেৱল নিজৰ পেটটো পূৰণ কৰিবৰ বাবেই খাওঁ, তেতিয়াহ'লে সেইটো কেতিয়াও কৰ্ম ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে আমাৰ সমাজ বিশেষে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম বুলি বাপজনে যেতিয়া কঠীয়া পাৰে, যেতিয়া সোণগুটি লাগে, 9 মুঠি খোৱাৰ দিনা কিন্তু গুৰু দেৱ নাম ভকত গুলি মাৰ, গঁৰালৰ পৰা আমলৰীয়া খাটো টানি আন। সেইটোত আমাৰ সমাজখন বৰ্তি আছে। সেইটো কেতিয়াও ধৰ্ম নহয়। কিন্তু কৰ্ম হ'লেই যে শাস্ত্ৰই ধৰ্ম বুলি কৈছে সেইটো নহয়। আমি কথাখিনি বিশ্লেষণ কৰিলেহে বুজি পাম। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বাৰ হয়। তেতিয়াহে কৃষ্ণৰ সেৱাত ৰতি বাঢ়িব, ভক্তি বাঢ়িব, প্ৰীতি হ'ব, তেতিয়াহে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিব। এনেই আমি দিনৰ দিনটো ঢেৰ কৰ্ম কৰি থাকোঁ। হাজিৰা কৰা মানুহ এজনেও অন্ততঃ 350-500 টকা পায়। এজন চাকৰিয়ালেও
এনেকৈ 500 টকাকে যদি হাজিৰা কৰা মানুহজনে দিনটোত পায়, তেতিয়া 30 দিন কাম কৰিলে তেওঁ অতি কমেও 15,000 টকা পায়। 15,000 টকা পায়। অন্য হাতেদি চাকৰিয়ালজনে 45,000, 55,000, 80,000 দৰমহা পায়। কিন্তু কোনে কিমান পইচা পায় এমাহত সেইটো ডাঙৰ কথা নহয়। তেওঁৰ দিনটোৰ উপাৰ্জিত ধনৰাশি 10 টকাই হওক, সেই 10 টকাৰ 4 ভাগ কৰি উপাৰ্জিত ধনৰাশি 4 ভাগ কৰি এভাগ অন্তত ঈশ্বৰৰ নামত আমি ৰাখোঁ নে নেৰাখোঁ, এইটোহে বিষয়বস্তু ধৰ্মৰ। এনেই আমি ঢেৰ পইচা উপাৰ্জন কৰোঁ। চাকৰিৰ পৰা দৰমহা পোৱা দিনা যেতিয়া ঘৰলৈ আহিম, দোকানখনৰ পৰা খাহী মাংস 2 কেজি আনিবলৈ কোনেও নাপাহৰোঁ, ব্ৰইলাৰ মাংস 1 কেজি আনিবলৈ কোনেও নাপাহৰোঁ। কিন্তু সেই ধনৰাশিৰ যে ন্যূনতম এক অংশ অন্তত গাঁৱৰ 5জনমান ভকতক মাতি আমি যদি পাঠ এভাগ কৰি চাহ মিঠাইকে খোৱালোহেঁতেন, সেয়াও কিন্তু ধৰ্মৰ মূল্যাংকন বুলি কৈছে। এই কথাখিনি আমি অন্তত চিন্তা কৰিব লাগিব। এতিয়া মনুষ্য জন্মৰ বিষয়ে প্ৰহ্লাদে লগৰীয়াসকলক কৈছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। বাধ্য কৰোৱা নাই আকৌ সকলোকে। প্ৰহ্লাদে কৈছে তোমালোকৰ যাৰ তৰিবৰ ইচ্ছা আছে, তেতিয়াহ'লে পথটো হ'ল ভক্তি। আৰু সেই ভক্তি হ'ল শ্ৰৱণ কীৰ্তন। কাৰ নাম? কৃষ্ণদেৱৰ নাম। শ্ৰৱণ কৰা, কীৰ্তন কৰা, ভক্তি হ'ব। আৰু সেই ভক্তিৰ মাধ্যমেৰে তোমালোকৰ চতুবৰ্গ সাধন হ'ব, ধৰ্ম কৰা হ'ব, অৰ্থ কাম আৰু মোক্ষ এই চতুবৰ্গ সাধন হ'ব। যাৰ ইচ্ছা আছে তোমালোকে সেইটো কৰিব পাৰা। এতিয়া আমিও সেইকাৰণে চিন্তা কৰিব লাগিব। প্ৰহ্লাদে যেতিয়া কাকো বাধ্য কৰোৱা নাই লগৰীয়াসকলক, গতিকে আমিও প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিছে যদিও আমিও কাকো বাধ্য কৰিব নোৱাৰোঁ, এইখিনি কথা মানিবই লাগিব। কিয়নো ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন উপাধি কেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন সম্প্ৰদায় কেন্দ্ৰিক নহয়, যে এওঁ ব্ৰাহ্মণ কুলত জন্ম হৈছে, এওঁ ক্ষত্ৰিয়, এওঁ বৈশ্য, এওঁ শূদ্ৰ, এওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ, এওঁ নাম ধৰ্ম সমাজ, এওঁ বামুণীয়া পন্থ, এওঁ ভাগৱতী সমাজ। সমাজৰ প্ৰভাৱ ভাগৱত ধৰ্ম নহয়। ভাগৱত দৰ্শন হ'ল তুমি যি সমাজতে নাথাকা, তুমি যেনেকুৱা চাকৰিয়ে নকৰা, তোমাৰ শিক্ষাগত অৰ্হতা যিমানেই নাথাকক, তোমাৰ উপাধিটো গগৈ, শইকীয়া, দত্ত, কলিতা, মহন্ত, গোস্বামী যিয়ে নহওঁ, কিন্তু প্ৰকৃততে তুমি এজন মানুহ। গতিকে সেই মানুহ হিচাপে তুমি আত্মা তত্ত্ব যে এজন ঈশ্বৰৰ আমি সকলোবিলাক সন্তান, অৰ্থাৎ আমাৰ পিতৃ এজন, সেই পিতৃকে আমি সকলোৱে চিন্তা কৰিব লাগিব। মাত্ৰ চিন্তা কৰা পথটো শাস্ত্ৰৰ লগত মিলিব লাগিব। সমাজখনৰ নাম ইচ্ছামতে আমি দি ল'ব পাৰিম প্ৰত্যেকেই, কিন্তু আমি যিটো নিয়ম পালন কৰিম ভক্তি, সেই নিয়মটো প্ৰত্যেক সমাজৰে একেই হ'ব লাগিব, মানে শাস্ত্ৰৰ লগত মিলিব লাগিব। যদি শাস্ত্ৰৰ লগত নাই মিলা, তেতিয়াহ'লে আপুনি মই সমাজ বাগৰি ফুৰিলোঁ বুলিয়ে ভকতি হ'ব, এইটো নহয়। আপুনি মই উপাধিটো সলাই ল'লোঁ কাৰণে আপোনাৰ মোৰ ভকতি হ'ব, আপুনি মই MA পাছ চাৰ্টিফিকেট এখন দেখুৱাই দিম আমাৰ ভকতি হ'ব, এইটো নহয়। কৈছে শাস্ত্ৰই, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সমৃত শাস্ত্ৰ বিস্তৰ জানিব। তপ জপ তীৰ্থ ব্ৰত হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। তাত ভগৱন্তৰ কৃপা লাভ কৰিবলৈ ভগৱন্তক সন্তুষ্ট কৰিব লাগিব। ভগৱন্তক সন্তুষ্ট হ'ব সেইটো পথত কেৱল ভক্তিৰ মাধ্যমেৰে। তোমাৰ চাৰ্টিফিকেটখন গৈ ভকতক যদি দেখুৱাই দিয়া, বোলে মোক সভাপতি পাতি দিয়ক, বোলে কেলে? মই MA পাছ চাওক চাৰ্টিফিকেটখন। পাতিবনে সভাপতি? কোনোবাই নাপাতে। বোলে মোক নাম প্ৰসংগ শিকাই দিয়ক, মোক নামাচাৰ্য কৰিবলৈ দিয়ক, বোলে কিয়? মই ডাবুল MA। দিব নেকি ভকতে? কেতিয়াও নিদিয়ে। কাৰণ ভক্তি ৰাজ্যখনত এইবিলাকৰ কোনো প্ৰয়োজন নাই। সিদ্ধান্ত দিছে এনেকৈ, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া,
মনুষ্য নুহি সেন্থৰে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি কোৱা স্বৰূপ কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰো ক। মনুষ্য শৰীৰটো সদায় চঞ্চল। কোন মুহূৰ্তত মৃত্যু নামৰ কাল সৰ্পই আহি আপোনাক মোক এই শৰীৰটোৰ পৰা আত্মাতত্ব উলিয়াই লৈ যাব কোনেও নাজানো। যিমান 10 মহল বিল্ডিং নাসাজো কিয়, যিমান AC ৰুমত সোমাই নাথাকো কিয়, আপোনাৰ মোৰ শেষ যাত্ৰা কিন্তু শ্মশান। যিমান MA পাছ নকৰোঁ, যিমান ডাঙৰ এটা ডিগ্ৰী লৈ নাথাকো কিয়, যিমান মাহেকৰ মূৰত সৰহকৈ টকা দৰমহা নাপাওঁ কিয়, শেষ যাত্ৰা কিন্তু একুৰা জুই শ্মশান। সকলোকে একেকুৰা জুইয়ে পৰিব। সকলো আমি পঞ্চভূতি দেহাৰে গঠিত, মাটি, পানী, বায়ু, অগ্নি, আকাশ। গতিকে মাটিৰ দেহা, আমি মাটিতেই বিলীন হ'ম। অহংকাৰ কাক লৈ কৰিম এতিয়া? সংসাৰলৈ আহোঁতে মাতৃগৰ্ভৰ পৰা কাপোৰ কানি পিন্ধি অহা নাই, সেইকাৰণে চিতাত তোলোতো সকলো কাপোৰ কানি খুলিহে জ্বলাই দিয়ে। আপোনালোকে জানেই এইখিনি কথা। গতিকে অহংকাৰ কাক লৈ কৰিম? মই 5 মহল বিল্ডিঙত আছোঁ, এইটো জুপুৰিত আছে, সেইটো অহংকাৰৰ কোনো কাম নাই সংসাৰত। সিদ্ধান্ত দিছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি সেন্ধৰে। কোটি কোটি জন্ম, কোটি কোটিবাৰ মৃত্যু হোৱাৰ পাছতো মনুষ্য জন্মটো পাবলৈ ইমান সহজ কিন্তু নহয়। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি কোৱা আচৰয়। আকৌ এনেকৈ অসাধ্য, দেৱৰো দুৰ্লভ এই মনুষ্য জন্মটো লাভ কৰিবলৈ যিজন সৌভাগ্যৱন্ত, সেইজনৰ কৰ্মটো হ'ল ভক্তি। বিপৰীতে কাম্য কৰ্ম যত মিছা হেন জাতিত জানি তাক বাঞ্ছা নকৰো ক। দৰমহাটো পালে ফ্ৰিজ এটা ল'ম, দৰমহাটো পালে ৱাশ্বিং মেচিন এটা ল'ম। এই যে আমি ভাবি থাকো, এইখিনি আমাৰ মনুষ্য জীৱনৰ জীৱন ধাৰণ পদ্ধতিত কিছু কিছু প্ৰয়োজনীয় বস্তু, কিন্তু তাৰ অৰ্থ এইটো নহয় এইটো যে অপৰিহাৰ্য অংগ। ই নহ'লে যে আমি চলিব নোৱাৰিম এইটো নহয়। দৰমহা পোৱাৰ লগে লগে আমি 4 ভাগৰ অন্তত এভাগ প্ৰথম ঈশ্বৰত অৰ্পণ কৰিম। সদায় নোৱাৰিবও পাৰোঁ। মাহেকৰ মূৰত যেতিয়া দৰমহাটো পাম তাৰে 1 অংশ আমি ঈশ্বৰৰ নামত থ'ম। ঈশ্বৰৰ নামত থোৱা মানে এনেকুৱা নহয় যে আমি বেংকত গৈ থৈ দিম, সেইটোও নহয়। ঈশ্বৰৰ নামত থোৱা মানে এনেকুৱা নহয় যে ঘৰৰ মণিকোট ভাগিৰ ভিতৰত আমি টেকেলি এটা ল'ম বা বাকচ এটা ল'ম, তাত আমি পইচাটো থৈ দিম, সেইটোও নহয়। ঈশ্বৰৰ নামত অৰ্পণ কৰা মানে কলিত নৰে ঈশ্বৰ বুলি কৈছে। অৰ্থাৎ মনুষ্যকে জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ বুলি কোৱা হৈছে। আৰু সেই মনুষ্য গাঁওখনত যিকেইজন দুখীয়া নিচলা আছে, বা তোমাৰ ককাই ভাই ইষ্ট মিত্ৰ কুটুম্বৰ যিকেইজন তোমাতকৈ দুখীয়া বুলি তুমি গণ্য কৰিছা, বুজি পাইছা, বা তোমালোকৰ অঞ্চলটোত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে 2 টকা পইচাৰ অভাৱত বিদ্যালয়ত গৈ এডমিশ্যনটো লোৱাৰ পৰা বঞ্চিত হৈ আছে, সেইসকলক যদি সেই ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰা, সেই তুমি 10,000 টকাটো অন্তত 10জন ছাত্ৰৰ মাজতো যদি 1000কৈ দিব পাৰা, ন্যূনতম 500 টকাকৈ যদি দিব পাৰা, অন্য হাতেদি প্ৰত্যেক মাহে মাহে বোলে মই নামঘৰত ভকতৰ বাবে এখন ফেন দিম বা এনেকৈ ধৰা 10খন দিম, এইটো ভকতৰ সেৱা, ঈশ্বৰ সেৱা। তাৰ অৰ্থটো আমি তেনেকৈহে বুজিব লাগিব। ভগৱানক দিম মানে আমি বেংকত গৈ জমা কৰি থৈ দিম, তাৰপাছত সেই পইচাখিনি কি কৰিম? সেই ব্যৱস্থাটো যে আমি এভাগ নামঘৰ নিৰ্মাণ কৰিছোঁ, নামঘৰত আমি যেনেকৈ পাৰোঁ, কোনো কথা নাই বোলে আমি ইমানকৈ পইচা তুলিম, এইটো নহয়। যিজনে ঈশ্বৰৰ প্ৰতি ভক্তি আছে তেওঁ ভকতৰ সেৱাৰ বাবে নামঘৰত অন্তত কিবা এটা সেই দৰমহাটোৰ পৰা 500 টকাই হওক 1000 টকাই হওক, তেওঁ ন্যূনতম 1 অংশ অন্তত ঈশ্বৰৰ নামত অৰ্পণ কৰিব লাগে। তাৰপাছত বাকীখিনিয়ে তেওঁ গাড়ী লয়, ঘৰ বনায়, যিয়ে নবনাওক, সেইটো ঈশ্বৰে তেওঁক সেই ক্ষেত্ৰত সহায় কৰে। গতিকে শাস্ত্ৰৰ দৰ্শন হ'ল সেয়া, এৰাম বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই।
যিমান শকতি হৰি সুমৰুক মনুষ্য জন্ম সদায় সমস্তৰে প্ৰিয় সুহৃদ আত্মা জগতৰে পিতা মাতা হেন জানিয়ান বিষয় এৰিয়া সদায়ে হৰিক চিন্তা। মনুষ্য শৰীৰত প্ৰৱেশ কৰি যিমান চিন্তাৰ শক্তিৰে এই সংসাৰত বৰ্তি আছে সমস্তৰ ভিতৰত শক্তিমন্ত হ'ল প্ৰিয়জন পৰমাত্মা ঈশতত্ত্ব কৃষ্ণদেৱ, যিজনাক সমস্ত জীৱৰ পিতৃ বুলি কোৱা হৈছে। নামে ধন নামে জন, নাম ধন জন বন্ধু নামে পিতা মাতা, নাম নিজ সুহৃদ নামেহে গতিদাতা। গতিকে এই পৰম সত্য যে পৰমাত্মা ঈশতত্ত্বই সমস্তৰে গৰাকী, গতিকে সেইজনৰ চৰণত আমি অৰ্পণ নকৰাকৈ যি বস্তু গ্ৰহণ কৰিম সেয়া কেতিয়াও সত্য শুদ্ধ দ্ৰব্য হ'ব নোৱাৰে। গতিকে ঈশ্বৰত অৰ্পণ কৰিহে আমি দ্ৰব্য অন্ন বস্ত্ৰ বাসস্থান সমস্ত আমি গ্ৰহণ কৰিব লাগিব। তাৰ বিষয়ে ভাগৱত ধৰ্ম উল্লেখ কৰিছে পদবন্ধে এনেকৈ, জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেতিয়া কি হ'ব? তেতিয়া আমাক পদবন্ধে সিদ্ধান্ত দিছে, এৰাম তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়। সেইখন গৃহস্থী ধৰ্মৰ সেই গৃহস্থীসকলহে ভগৱন্তৰ হিংসা দুখৰ পৰা পৰিত্ৰাণ হৈ ভগৱন্তৰ কৃপা লাভ কৰি মুক্তি পাব পাৰে। যদি সেইখিনি নিয়ম আমাৰ ঘৰত কোনেও পালন নকৰে, মুঠতে ৰাতিপুৱা শুই উঠিলোঁ লাল চাহ অকণ লাগে, কিয়? মুখ হাত নোধোৱাকেই খাব, হাত মুখ নোধোৱাকৈ, মানে বেদটি বিচনাতে চাহ একাপ খোৱাৰ অভ্যাস। তাৰপিছত গা ধুলো কি নুধুলি কৰ্মলে ওলাই গুচি গ'ল। কোনোবা এজনে গা পা ধুলে কৰ্মলৈ যাবলৈ সাজু হ'ল, আইগৰাকীয়ে এয়া বাঢ়ি থৈছোঁ তাতে খাই লগে যাওক। মানে সেই স্বামীক ঈশ্বৰ জ্ঞান নকৰাকৈ বাঢ়ি থৈ আহিলে ডাইনিং টেবুলত, তাৰপাছত বাপজনে যেনে তেনে খালে, নাকে কাণে গুজি বাইকখন ল'লে, অফিচলৈ দেৰি হ'ল, গুচি গ'ল। তাৰমানে ঈশ্বৰ চিন্তা কৰাৰ কোনো সেৱা কৰাৰ কোনো ব্যৱস্থা যিখন ঘৰত নাই। তেওঁ প্ৰত্যেক মুহূৰ্ততে বিভিন্ন দেৱ দেৱতাৰ পৰা অশান্তি পাই থাকে। কিন্তু যেতিয়া কৃষ্ণদেৱৰ সেৱাত সমস্ত অৰ্পণ কৰিব, অতিথি এজন গ'লে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিব। পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা। মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। এই তিনিটা ব্যৱস্থাৰ মাজেৰে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, নাই ক'তো পুণ্য ঠাই। পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। এতিয়া আজি সেউকী বাপজনাই গৃহখন বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিলে। ঠিক এনেকৈ সদায় আমি গৃহখন বৈকুণ্ঠ কৰি ল'ব পাৰোঁ যদি ঈশ্বৰৰ নামেৰে পুৱা গধূলি আমি উঠা বহা কৰোঁ। ৰাতিপুৱা শুই উঠি গা পা ধুই ঈশ্বৰ সেৱা কৰা, গুৰু সেৱা কৰা, আকৌ অফিচৰ পৰা যেতিয়া আহিম গা পা ধুই আকৌ গুৰু সেৱা কৰা। এই যিকেইটা নিয়ম শাস্ত্ৰই আমাক শিকাইছে,
প্ৰত্যেক মুহূৰ্ততেই কৰিব লাগে ঈশ্বৰ সেৱা, কিন্তু সময় নাই, আমি কৰ্মব্যস্ত জীৱ মনুষ্য। সেইকাৰণে অন্ততঃ পুৱা আৰু গধূলি যদি আমি গুৰু সেৱা কৰোঁ, তেতিয়াও আমাৰ গৃহখন বৈকুণ্ঠলৈ আমি তেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, ৰূপান্তৰিত কৰিব পাৰোঁ। এতিয়া বৈকুণ্ঠত থাকি ভাল পাওঁ নে বেয়া পাওঁ, সেইটো আমি নিজে নিজেহে বুজি পাম প্ৰত্যেকেই। সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। কিন্তু প্ৰহ্লাদে তেনেকৈয়ে তেওঁ লগৰীয়া শিশুসকলক উপদেশ দিছে, ৰাম সমস্তৰে প্ৰিয় সুহৃদ আত্মা, জগতৰে পিতা মাতা, হেন জানিয়া ন বিষয় এৰিয়া, সদায়ে হৰিক চিন্তা। সদায় হৰিক চিন্তা কৰা, বিষয়টো পাছলৈ নিয়া, প্ৰথম ঈশ্বৰক আগ কৰা। বুলিবা ভাগ্যৰ উদ্যমে এৰিবা, কি কাৰ্যত লাগে আকৌ, ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মূৰ বাক। তোমালোকে যদি কোনোবাই ভাবিছা আমাৰ ভাগ্যতে নাই আৰু তোমাৰহে ভাল, তুমি ৰজাৰ পুত্ৰ, আমি আকৌ সেই পালি পুহৰীয়াবিলাকৰহে ল'ৰা, গতিকে তোমাৰ নিচিনাকৈ সোণৰ চামুচ মুখত লৈ জন্ম হোৱাৰ আমি ভাগ্যৱন্ত নহয়। এনেকুৱা যদি কিবা ভাগ্যৰ কথাক দোহাই দি তোমালোকে হৰি ভক্তিৰ কথাটো পিছ পেলাই ৰাখিছা, তেতিয়াহ'লে ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মূৰ বাক, অৰ্থাৎ মই কওঁ শুনা, তাৰ উত্তৰটো তোমালোকক। আমিও তেনেকৈ কওঁ নহয়, তাৰ দেউতাকে একেবাৰে 1 লাখ টকা দৰমহা পায়, সি আকৌ দামী দামী গাড়ী, দামী দামী চাৰ্ট পেণ্ট নিপিন্ধি আমি পিন্ধিব পাৰিম নে? আমাৰ দেউতাই আকৌ হাজিৰাহে কৰে, ক'ৰ পৰা আনি দিব? সেইটো ডাঙৰ কথা নহয়। ছাত্ৰানাং অধ্যয়নং তপ, দৰিদ্ৰ হোৱাটো, দুখীয়া হোৱাটো জ্ঞান লাভৰ বাবে সেঙাৰ হ'ব নোৱাৰে, মনটো নিজৰ। কিন্তু গতিকে ভৱিষ্যতে আমি কি কৰিম, সেই লক্ষ্যটো আমি যদি এতিয়াই বান্ধি ল'ব পাৰোঁ, তাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিলে কষ্টৰ ফল সদায় মিঠা। ধৈৰ্য ধৰিবলৈ সাহস লাগিব, কিন্তু সাহসী হ'বলৈ ধৈৰ্য লাগিব। গতিকে ধৈৰ্য নহ'লে সাহসী হ'ব নোৱাৰে, আৰু সাহসী হ'বলৈ কিন্তু ধৈৰ্যৰ প্ৰয়োজন। এটা ইটোৰ সিটোৰ যদি অকণমান খেলি মেলি হয়, তেতিয়াহে মানুহ বিপথে পৰিচালিত হয়। সেইকাৰণে আমাক ধৈৰ্য, সাহস, একাগ্ৰতা এনেকুৱাবিলাক আমাক প্ৰয়োজন, আৰু সেই প্ৰয়োজনবিলাক আমি আমাৰ সন্তানবিলাকক সৰু হৈ থাকোঁতেই শিকাব লাগিব। অকল নিজৰ আবেষ্টনীৰ মাজত ৰাখি থ'লে নহ'ব। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে তেওঁ নিজৰ পুত্ৰক যেতিয়া জ্ঞান দিবৰ বাবে এজন শিক্ষকক ধৰি লৈছিল, যে আপোনাক মই দায়িত্ব দিছোঁ, মোৰ পুত্ৰক আপুনি জ্ঞানী কৰিব লাগিব পঢ়াই শুনাই, তেতিয়া কিন্তু সেই ৰাষ্ট্ৰপতিজনে শিক্ষকজনলৈ এখন চিঠি লিখিছিল। সেই চিঠিখনত 25টামান উপায় দিছে, তাৰ ভিতৰত আমি 2-এটা মাত্ৰ কাণ চুৱাইহে দিয়া হৈছে, চুই দিবহে বিচৰা হৈছে, যে সেই মহাশয় আমাৰ শ্ৰদ্ধা গ্ৰহণ কৰিব, আমি আপোনাৰ হাতত আমাৰ ল'ৰাটো অৰ্পণ কৰিছোঁ, গতিকে আপোনাৰ ওপৰতেই নিৰ্ভৰ কৰিব এই ল'ৰাটোৰ ভৱিষ্যত, এখন সমাজৰ ভৱিষ্যত। আপুনি যি জ্ঞান দিব সেই জ্ঞান ল'ৰাটোৱে গ্ৰহণ কৰিব, আৰু সেই জ্ঞান যদি ভুল হয়, সি যেতিয়া সমাজৰ নেতৃত্ব ল'ব, তেতিয়া সমাজ বিপথে পৰিচালিত হ'ব। যদি আপুনি দিয়া জ্ঞান শুদ্ধ হয়, তেতিয়াহ'লে সেই শুদ্ধ জ্ঞান আমাৰ ল'ৰাটোৱে লোৱাৰ লগে লগে ডাঙৰ হ'লে, সি যেতিয়া সমাজৰ নেতৃত্ব ল'ব, তেতিয়া সমাজ শুদ্ধ ৰূপত পৰিচালিত হ'ব। গতিকে এটা বিৰাট ডাঙৰ দায়িত্ব তোমাক মই অৰ্পণ কৰিছোঁ। 1 নম্বৰতে লিখিছে, তুমি মোৰ ল'ৰাটোক শিকাবা, মই জানো যে সত্যৰ সদায় জয়। তুমি এইটো শিকাবা মোৰ ল'ৰাটোক যে সত্যৰহে সদায় জয়। লগে লগে এইটো শিকাবলৈ নাপাহৰিবা যে অসত্যৰ পৰাজয় হয়। তুমি মোৰ ল'ৰাটোক শিকাবা দুখত দুখ কৰিব লাগে, কিন্তু এইটো শিকাবলৈ নাপাহৰিবা যে আনন্দত সি হাঁহিবলৈ নাপাহৰে। এনেধৰণে 25টামান নিয়ম শিক্ষকজনলৈ সেই পিতৃজনে এখন দৰখাস্ত নিচিনাকৈ এখন কাগজত নিয়মকেইটা দিছে। প্ৰশ্নটো হ'ল, জ্ঞানী এতিয়া শিক্ষকজন নে দেউতাকজন? প্ৰকৃত জ্ঞানী দেউতাকজন, কিন্তু দেউতাকে জ্ঞান দিয়া নাই ল'ৰাটোক।
জ্ঞান দিবৰ বাবে এজন শিক্ষক নিযুক্তি কৰিছে। এতিয়া আমিওতো প্ৰত্যেকজনে পঢ়া শুনা কৰা একোজন শিক্ষিত ব্যক্তি। যেতিয়া আমি সন্তানটোক বিদ্যালয়ত নাম লগাই দিম, সেইখিনিতে আমাৰ দায়িত্ব শেষ নহয়। শিক্ষকজনে যি শিকাব প্ৰত্যেক দিনে আমি সন্ধিয়া ল'ৰাটোক সোধাটো প্ৰয়োজন যে আজি কোনটো পিৰিয়ডত কোনজন ছাৰে বা শিক্ষকে তোমাক কি শিকালে, তাৰ প্ৰত্যেকটো পিৰিয়ডৰে প্ৰত্যেকটো বিষয়ৰে এটা হ'লেও উত্তৰ প্ৰশ্ন তুমি মোক দিব লাগিব প্ৰত্যেক দিনাই। যদি সেইটো নিয়ম আমি বান্ধি দিওঁ সন্তানক, সি পঢ়াৰ প্ৰতি অকণমান ধাউতি হ'ব, নহ'লে দেউতাই মাৰিব। গতিকে মই এই নিয়মটো পালন কৰিব লাগিব। সেই নিয়মানুৱৰ্তিতা প্ৰত্যেকটো কথা আমি পিতৃ মাতৃও চিন্তা কৰাটো অতিব প্ৰয়োজন। অকল শিক্ষকক দায়িত্ব দি শিক্ষকৰ ওপৰত দায়িত্বটো দি চকু মুদি বহি থাকিলে আপুনি মই ভবা সন্তানটোৰ ওপৰত যি চিন্তা যে মোৰ সন্তানটো ডাঙৰ হ'লে ডাক্তৰ কৰিম, এনেই কিন্তু ডাক্তৰ হৈ নাযায় আকৌ। সেইখিনি কথা আমাক শাস্ত্ৰই জ্ঞান দিছে যে হুয়া এক শৰণ যিজনে শুনৈ আকৌ, যিজনে এক শৰণীয়া হৈ কৃষ্ণ কথা শুনিব, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। তেওঁ তিনিটা লাভ হয়। কি তিনিটা? পৰম পদ পায়, 2 নম্বৰতে আত্যান্তিক সুখ পায়, 3 নম্বৰতে মায়াৰ পৰা হাত সাৰিব পাৰে। এতিয়া আমি যে ইয়ালৈ আহিলোঁ, সেই তিনিটাৰে কোনোবা এটা। সেৱকীজনে যে আজি অনুষ্ঠান ভাগ পাতিছে, ভকতক যে মাতিছে, উদ্দেশ্য সেই তিনিটাৰে কোনোবা এটা। হয় পৰম পদ বিচাৰিছে, নহয় তেওঁ আত্যান্তিক সুখ বিচাৰিছে, নহয় তেওঁ মায়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। সেই উদ্দেশ্য তিনিটাৰ যিকোনো এটাক আশ্ৰয় কৰি আজি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে। আৰু আমিও ভাবিছোঁ ভকতৰ সংগ পাম। শাস্ত্ৰই কৈছে ভকতৰ সংগত কৃষ্ণ নাম পায়, তাৰমানে আত্যান্তিক সুখ পায়। কৃষ্ণ নামেই হ'ল আত্যান্তিক সুখ। সেই সুখটো বিচাৰিয়ে ঘৰৰ পৰা আহিছোঁ। কিন্তু ইয়াৰ মাজতে কোনো কোনো বাপ আইৰ আকৌ বেলেগ চিন্তাও আছে। সেই চিন্তাকেইটা কি আপোনাৰভাৱে জানে? হেৰ' দাস বাপজনাই মাতিছে, তেওঁকো আমি মাতিলে আহে, গতিকে নগ'লে বৰ বেয়া হ'ব। সেই বুলিও 2-এজনে ভাৱনাটো কৰি নগ'লে বেয়া হ'ব ভাবি আহিছোঁ। একেবাৰে দাঁতি কাষৰীয়া 2-এজনে কি বুলি কৈছোঁ, হেৰা বহুত দিন ভকতৰ হাতে খাবলৈ পোৱা নাই, ব'লা আজি মই ঘৰত বনাবলৈ নাই। কিন্তু এগৰাকীয়ে কৈছে হয়তো বাপজনক, ল'ৰা ছোৱালীকেইটাকো, ঘৰত আজি ৰন্ধন নকৰোঁ দেই, শুনটো আমুকৰ ঘৰলৈ মাতিছে নহয়, তাত খাবগৈ লাগিব। গোটেই পৰিয়ালটোকে লৈ আহিছোঁ, উদ্দেশ্য খোৱা। কোনোবা 2-এগৰাকী 2-এজন বাপে 2-এগৰাকী আয়ে চিন্তা কৰিছোঁ, সেই মোবাইলতে দেখি থাকোঁ নহয়, সেই ল'ৰা এজন প্ৰাণজিত, মোবাইলতহে দেখিছোঁ, ওচৰৰ পৰা চাই আহিব লাগিব। যদি সুবিধাকণ পাওঁ একেবাৰে শেষত চেলফি একপিও মাৰি আনিম। এনেকৈও ভাৱনা কিছু আমাৰ নথকা নহয়। ভাৱনা যিয়ে নাথাকক, কিন্তু আমি ভকতৰ সংগলৈ আহিছোঁ। গতিকে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুঁৱৰি, তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। জ্ঞান বশতেই তুমি কৃষ্ণ বুলি কোৱা বা অজ্ঞান বশতেই তুমি কৃষ্ণ বুলি কোৱা, ভগৱন্তই কিন্তু কৃপা কৰিব। কিন্তু সেই কৃপাটো নিৰ্ভৰ কৰিব অক্ষয় পুণ্য হৈছেনে ক্ষয় পুণ্য হৈছে। এতিয়া